আজিৰ পৰা বহু বছৰৰ আগত এগৰাকী মহিয়সী নাৰীৰ জন্ম হৈছিল, যাৰ ত্যাগ আৰু সাহসিকতাই সমগ্ৰ আহোম সাম্ৰাজ্য কঁপাইছিল। আৰু সেয়া আছিল সময় সপ্তদশ শতিকাৰ। স্থান শিৱসাগৰৰ জেৰেঙা পথাৰ। দেশৰ ভৱিষ্যত ৰজা তথা স্বামী গদাপাণিক ল'ৰাৰজা হাতৰ পৰা ৰক্ষা কৰিবলৈ চাওদাঙৰ অকথ্য নিৰ্যাতন নীৰৱে সহ্য কৰিছিল এইগৰাকী মহিয়সী নাৰীয়ে। আৰু তেওঁৱে আছিল অসম গৌৰৱ জয়মতী। চাওদাঙে মাথোন জয়মতীৰ পৰা গদাপাণি ক'ত আছে এই কথা জানিবৰ কাৰণে নিতৌ নতুন নতুন কৌশলেৰে জয়মতীৰ ওপৰত অজস্ৰ ধৰণৰ অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু এই সকলোবিলাক সহ্য কৰি গৈছিল আই সতী জয়মতী। আৰু 14 দিনৰ অকথ্য নিৰ্যাতনৰ অন্তত 1679 খ্ৰীষ্টাব্দত দেশ আৰু স্বামীৰ বাবে হাঁহি হাঁহি প্ৰাণ আহুতি দিলে এইগৰাকী বীৰাংগনাই। অসমৰ ইতিহাসত তেওঁ চিৰদিনৰ বাবে হৈ ৰ'ল সতী জয়মতী। সেয়া আছিল 1935 চনৰ কথা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰচেষ্টাত প্ৰথমখন অসমীয়া ছবি জয়মতী আমাৰ মাজলৈ আগবঢ়াই দিছিল। এই চিনেমাখনত ইন্দ্ৰামালতী আদি কৰি যিসকল কলা কৌশলীয়ে অভিনয় কৰিছিল আমি শ্ৰদ্ধাৰে তেখেতলোকক কৰিছোঁ। আহক আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ আমি অন্য এখন জয়মতীৰ মাজলৈ, যিখন জয়মতী আপোনালোকৰ মাজলৈ আহি আছে এক নতুন ৰূপত। নমস্কাৰ সকলোকে। আৰু বৰ্তমান মই আছোঁ আসাম চলচ্চিত্ৰ নিগমে ছবি উদ্যোগৰ কাৰণে এখন নতুন ভেনিৰ এখন লঞ্চ কৰিছে। আৰু এইখনৰ ভিতৰত আছোঁ গোটেইখিনি কি কি ছবি দেখাইছোঁ। দাদা আপোনাৰ গুড নেমটো? মোৰ হৰ্ষজ্যোতি ৰয়। অ'কে, কি মানে কওকচোন ইয়াত কি কি সুবিধা আছে ইয়াতে? সুবিধা মানে এতিয়া চাওক, এইটো বেচিকেলি এইটো শ্বুটিং পাৰপজৰ কাৰণে হয়। চ' ইয়াতে আমাৰ যোনবোৰ এক্টৰ এক্ট্ৰেছ আছে সিহঁতৰ কাৰণে একচুৱেলি এইটো ৰেষ্ট লোৱাৰ কাৰণে জেগা হয়, চেঞ্জিঙৰ কাৰণে জেগা হয়। তাৰ কাৰণে সিহঁতৰ কাৰণে আপোনাৰ ৱাশ্বৰুম প্ৰভাইড কৰা হৈছে। তাৰপিছত এনে ফ্ৰী টাইমত টিভিও চাব পাৰে, ৰেষ্ট ল'ব পাৰে, AC লাগি আছে। আপোনাৰ মেকআপৰ কাৰণে এখন এটা মিৰৰ দিয়া হৈছে। আৰু টোটেল 3টা চেম্বাৰ আছে, এইটো 1, 2, 3টা। চ' 3টা আপোনাৰ এক্টৰ এক্ট্ৰেছ আৰামছে আছে। এইফালে ভিতৰৰ ফালেও আছে 2টা কেবিন ন? হয়। এইফালে টোটেল আপোনাৰ 3টা ছেপাৰেট হয়, 3টা ডোৰ, 3টা বেলেগ বেলেগ ছেপাৰেট ৰুম আছে। চ' এক্টৰ এক্ট্ৰেছ ডাইৰেক্টৰ তিনিজনে ইউজ কৰিব পাৰিব। অ'কে, 3টা কাৰণে ছেপাৰেটকৈ আছে। ইয়াত গোটেইকেইটা পাৰ্টিশ্যন হয়, এইকেইটা আপুনি যেতিয়া জইন খুলি দিলে গোটেইটো এটা হৈ যায়। অ'কে, আচ্ছা। এইবিলাক বেড ৰেষ্টৰ কাৰণে এইবিলাক সোফা টাইপ আপুনি ইউজ কৰিব পাৰে। ইয়াত আপোনাৰ এক্সট্ৰা চেয়াৰ আহি যাব আৰু অ'কে। মেকআপৰ কাৰণে। এনেকুৱা কেইখন এতিয়া আহিব মানে অসমত? এতিয়া এখন ফাৰ্ষ্ট হয়। অ'কে আৰু যদি এইটো ছাকচেছ হয় তেতিয়াহ'লে আমি আৰু আগবাঢ়িম। অ'কে, আৰু এইটো মানে ইয়াৰ কাৰণে ডাইৰেক্টৰে পে'মেণ্ট কৰিব বা যোন প্ৰডিউচাৰ একেলগে আপুনি ৰেণ্টত ল'ব পাৰিব, আছাম ষ্টেট ফিল্ম ফাইনেন্স। ইয়াত বিশেষ মানে কেনেকুৱা ধৰণৰ উপকৃত হ'ব ডাইৰেক্টৰসকলে বা চিনেমা এক্টৰ? চাওক, ইয়াত তাৰমানে আমি চাই আছে, ইয়াত মেকআপ ৰুম আছে, ৱাশ্বৰুম আছে। স্পেচিয়েলি আউটডোৰ শ্বুটিঙৰ কাৰণে আপোনাৰ ৱাশ্বৰুমটো অলপ ইছ্যু হৈ যায়। চ' ইয়াত আপোনাৰ ৱাশ্বৰুম আছে, আপুনি চাব পাৰে। প্ৰপাৰ ফুল ইকুইপ ৱাশ্বৰুম আছে। আছে লাগতিয়াল বস্তু গোটেইখিনি আছে। অসম চৰকাৰৰ ফালৰ পৰা এখন নতুনকৈ ভেনিটি ভেন লঞ্চ কৰা হৈছে। আৰু ভেনিটি কিছুমান সুবিধা আছে, যিহেতু আমি বলিউডত দেখা পাওঁ যে বিভিন্ন ধৰণৰ ভেনিটি ভেন থাকে। ফিল্ম শ্বুটিঙৰ টাইমত বিভিন্ন ধৰণৰ যাবলগীয়া হয়। চ' এইখন মই এতিয়া সেই ভেনিটি ভেনখনৰ ভিতৰত আছোঁ। আৰু ইয়াত সেই সুবিধাসমূহ আছে যিবিলাক আমি বাহিৰত যিবিলাক চিনেমা বলিউডত যিবিলাক চিনেমা হয়
তেখেতলোকৰ যিবিলাক ভেনিটি ভেন থাকে ছেম ফেচিলিটিয়ে ৰখাই আছে কি সুবিধা আছে দেখাই আছোঁ এই হ'ল মই থকা এটা ৰুম ইয়াত টোটেল 3টাকৈ ৰুম আছে লগত আপোনাৰ AC আছে আৰু এইফালে বহিবৰ কাৰণে বা ৰেষ্ট ল'বৰ কাৰণে ডাইৰেক্টৰ এক্টৰ আৰু এক্ট্ৰেছ সেইবিলাক কাৰণে ভিন্ন ভিন্ন পাৰ্ট 3টা পাৰ্টত আছে লগতে এইফালে চাওক এখন ধুনীয়া মিৰৰ আছে তাৰমানে আপুনি ধুনীয়াকৈ ইয়াতে মিৰত গৈ পেলাই মেকআপ চেকআপ যিখিনি আছে গোটেইখিনি কৰিব পাৰিব গৰম ঠাণ্ডা বুলি কথা নাই লগতে এইফালে মই দেখাব বিচাৰিছোঁ ইয়াত ধুনীয়া কেবিন আছে প্ৰাইভেচি মেইনটেইন কৰা হৈছে গতিকে চবৰ কাৰণে স্পেচিয়েলি এটা কেবিন আছে আৰু কেনেকুৱা লাগিছে জনাব গতিকে এইটো এটা গুড ষ্টেপ আৰু মই ভাবোঁ অসম চৰকাৰৰ ফালৰ পৰা এইটো এটা ভাল ষ্টেপ আৰু উপকৃত হ'ব অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ কাৰণে আৰু এই আছিল আজিৰ ভিডিঅ'টো আৰু ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব লগতে গাড়ীখন আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে যদি কোনোবা ডাইৰেক্টৰ এই গাড়ীখনৰ বিষয়ে আৰু সবিশেষ জানিব বিচাৰে বা গাড়ীখন ল'ব বিচাৰে তেনেহ'লে আপোনালোকে পাঞ্জাৱৰী কলাক্ষেত্ৰৰ কাষত থকা আইডিয়া চিনেমা হলত আহি তাত যি অসম চলচ্চিত্ৰ নিয়োগৰ অফিচ আছে তাত যোগাযোগ কৰিব